লাখ লাখ মুছলমানৰ চকুত আজি চকুলো বথাহীন হৈ পৰিল নামনি অসমৰ বৃহৎ মুছলমান সমাজ। পবিত্ৰ ঈদ উদ জোহাৰ মাত্ৰ কেইটামান ঘণ্টা পিছতেই ইন্তিকাল ঘটিল প্ৰখ্যাত ইছলামিক ধৰ্মগুৰু তথা ৰাজ্যিক জমিয়ত উলেমাৰ জ্যেষ্ঠ উপসভাপতি মুফতি আব্দুল হকৰ। ইছলামিক ধৰ্মগুৰুগৰাকীৰ দেহাৱসানত এতিয়া ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ নামনি অসম। ৭৪ বছৰ বয়সত মৃত্যুক সাৱটি লয় মুফতি আব্দুল হকে। দেউতাৰ আজি দুপৰীয়া ১:৪০ ইন্তেকাল হৈছে। তেখেতৰ জানাজা নামাজ অনুষ্ঠিত হ'ব আজি ৰাতি 10 বজাত বালাপাৰা ঘৰৰ সমীপতে দাৰুল উলুম বালাপাৰাত, আৰু মাদ্ৰাছাৰ সমীপতে তেখেতক কবৰস্থ কৰা হ'ব। তেখেতে বিভিন্ন সামাজিক কাম কাজ সামাজিক অনুষ্ঠানৰ সৈতে জড়িত আছিল, আৰু বিশেষকৈ প্ৰতিষ্ঠাপকৰ পৰা আৰম্ভ কৰি অন্তিম মুহূৰ্তলৈকে দাৰুল উলুম বালাপাৰা, যিটো অসমৰ এক বৃহত্তম নামনি অসমৰ এক বৃহত্তম ইছলামিক শিক্ষানুষ্ঠান, তাৰ প্ৰতিষ্ঠাপক আৰু মুৰব্বী আছিলে। আৰু যিহেতু দেউতা এজন ইছলামিক ধৰ্মগুৰু, ইছলামিক স্কলাৰ আছিলে, বিভিন্ন সামাজিক অনুষ্ঠান অসম ৰাজ্যিক জমিয়ত উলামাৰ এজন জ্যেষ্ঠ উপসভাপতি, তনজিমে মাদাৰিছে কৌমিয়া অসমৰ এক বেচৰকাৰী মাদ্ৰাছাৰ বৰ্ড আছে, তাৰো ৱৰ্কিং প্ৰেচিডেণ্ট আছিলে। নামনি অসমৰ এক ৰাবেতায়ে মাদাৰিছে কৌমিয়া নামৰ এটা বৰ্ড আছে, তাৰ সভাপতি আছিলে। এনেকৈ বহুতো ইছলামিক সামাজিক অনুষ্ঠানৰ অসমৰ সভাপতি বা বিভিন্ন পদবীত আছিলে। তেখেতে ৰাজনৈতিক দলত AUDFৰ সৈতে জড়িত আছিলে, প্ৰতিষ্ঠা পৰা আৰম্ভ কৰিয়ে কেন্দ্ৰীয় সমিতিৰ জ্যেষ্ঠতম উপসভাপতি আছিল যদিও তেখেতৰ গ্ৰহণযোগ্যতা ৰাজনীতিৰ ঊৰ্ধত গৈ সমগ্ৰ নামনি অসম তথা অসমৰ ইছলাম ধৰ্মী লোকসকলৰ মাজত আছিলে। তেখেতে আজি ইন্তেকাল কৰিছে, সেইকাৰণে আজি আমি সকলোৱে শোকাকুল, আৰু তেখেতক আল্লাহ তাআলাই জান্নাত নচিব কৰক, তাৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰিছোঁ। ইছলামিক ধৰ্মগুৰুগৰাকীৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমাই ব্যাপকভাৱে প্ৰভাৱ পেলাইছিল নামনি অসমৰ লগতে বহু ইছলামিক লোকৰ মাজত। 1952 চনৰ 1 জুন তাৰিখে বঙাইগাঁও জিলাৰ বোৱালিমাৰী গাঁৱত জন্মগ্ৰহণ কৰিছিল এইগৰাকী হজৰত মুফতি আব্দুল হকে। 751 নং বালাজানী প্ৰাথমিক বিদ্যালয়ত তেখেতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি মৰকজুল উলুম বালাজানী মাদ্ৰাছাত ভৰ্তি হৈছিল। মাধ্যমিক শিক্ষা তাতেই সমাপ্ত কৰি উচ্চ শিক্ষাৰ বাবে তেখেত গৈছিল দাৰুল উলুম বাছকাণ্ডিলৈ, আৰু তাতেই কুতবে আলম শ্বেইখুল হাদিছ হজৰত মৌলানা শ্বেখ আহমদ আলী বাছকাণ্ডিৰ তত্বাৱধানত হাদিছৰ উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। দাৰুল উলুম বাছকাণ্ডিতেই ইফতা পাছ কৰি তেখেত হৈছিল মুফতি। পত্নী আৰু 4 পুত্ৰৰে সমৃদ্ধ এইগৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যুত আজি সকলোৱে চকুলো টুকিছে। মৃত্যুৰ সময়লৈকে বালাপাৰাৰ চেদামাৰী গাঁৱতেই বসবাস কৰিছিল এইগৰাকী বিশিষ্ট ব্যক্তি তথা প্ৰখ্যাত ইছলামিক ধৰ্মগুৰুৱে। অসম ৰাজ্যিক জমিয়ত উলেমাৰ তেখেত আছিল জ্যেষ্ঠ উপসভাপতি, লগতে তাহফুজে খাতমে নবুৱত অসমৰ আছিল সভাপতি। AUDFৰো তেখেত কেন্দ্ৰীয় সমিতিৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসমৰ এজন ধৰ্মপ্ৰাণ ব্যক্তি, ৰাজ্যৰ নেতা আৰু ধৰ্মীয় গুৰু, তেওঁ আজি আমাক এৰি ইন্তেকাল কৰিলে। তেখেত মুফতি আব্দুল হক চাহাব, তেখেত অসম জমিয়তৰ ভাইচ প্ৰেচিডেণ্ট আছিলে। তানজিম বৰ্ডৰ তেখেতে উপসভাপতি আছিলে। লোৱাৰ আছাম ৰাবিতা বৰ্ডৰ তেওঁ সভাপতি আছিলে। দাৰুল উলুম বালাপাৰাৰ আজন্ম তেখেতে মুতামিম আছিলে, আৰু ৰাজনৈতিকভাৱে তেখেতে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা UDFৰ ভাইচ প্ৰেচিডেণ্ট আছিলে। তাৰোপৰি বিভিন্ন মাদ্ৰাছাৰ উপদেষ্টা, কাৰোবাৰ সভাপতি, এনেকুৱা ধৰণৰ অসংখ্য মাদ্ৰাছা ধৰ্ম অনুষ্ঠানৰ লগত তেখেত জড়িত আছিলে। আৰু এক কথাত ক'ব গ'লে লোৱাৰ আছামত ইছলাম ধৰ্মত তেওঁ ধ্বজাবাহী আছিলে। তেখেতে নুসুধা কৰি কোনো কাম ক'তো নহৈছিল, চব দিহা পৰামৰ্শ তেখেতৰ পৰা পাইছিল। এনেকি
যদি কোনোবা মাদ্ৰাছাৰ কাৰণে দান বৰঙণিৰ কাৰণে পশ্চিমলৈ গৈছিল, সেয়া গুজৰাটে হওক, ৰাজস্থানে হওক, বোম্বাইতে হওক, তেখেতৰ প্ৰমাণ পত্ৰ নোহোৱা কৰি তেওঁলোকক স্বীকৃতি দিয়া নাছিল। সেইজন ব্যক্তি এই অঞ্চলত থকাৰ দিনলৈকে এই অঞ্চলৰ ৰাইজে আশ্বস্ত হৈছিল। প্ৰশাসনীয় ব্যক্তিবিলাকো তেখেতক বহুত সন্মান দিছিলে। আজি দিনৰ 1:45 নিজৰ বাসভৱনতেই বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী বিশিষ্ট ব্যক্তিয়ে। আজি নিশা প্ৰায় 10 বজাত হাজাৰ হাজাৰ মুছলমানৰ উপস্থিতিত সম্পন্ন কৰা হ'ব জানাজা। অভয়াপুৰীৰ পৰা হিতেশ্বৰ মেধি আৰু বঙাইগাঁৱৰ পৰা উত্তম বৰ্মনৰ ৰিপৰ্ট টাইম 8।